নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ কাৰণে আজি হৈ যোৱা অসম কেবিনেটৰ পৰা এটা ভাল ইনফৰমেশ্যন এটা আহিছে আৰু নিউজ আহিছে যে অসম চৰকাৰে 8 পে কমিশ্যনৰ যি কমিটি আছে সেইটো আজি ফাইনেলি গঠন কৰি লৈছে আৰু ৰিটায়াৰ্ড IAS অফিচাৰক ইয়াৰ দায়িত্ব দিয়া হৈছে কমিটি হেড। কি কৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰে এই বিষয়ত আপোনালোকে শুনি ল'ব পাৰে এইটো ভিডিঅ'ৰ নেক্সট পাৰ্টত। অষ্টম অসম পে কমিশ্যন যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদিৰ কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু